প্ৰথমে সকলো অসমবাসী ৰাইজলৈ আমি সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা নিবেদিছোঁ। অসমৰ অন্যতম ভূমি সন্তান সোণোৱাল কছাৰী জনজাতি সমাজখনক প্ৰতিনিধিত্ব কৰিবৰ বাবে 1968 চনতে সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থা জন্ম লাভ কৰিছিল। আৰু এই 1968 চনত জন্ম লাভ কৰা সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ দীৰ্ঘদিনীয়া দাবী আচলতে সেই সময়ৰ পৰাই অসম চৰকাৰ তথা ভাৰত চৰকাৰলৈ এক দীঘলীয়া দাবী পত্ৰ জৰিয়তে সোণোৱাল কছাৰী সমাজখনে সংগ্ৰাম অব্যাহত ৰখা হৈছিল। পৰৱৰ্তী সময়ত বিভিন্ন চৰকাৰী বা বেচৰকাৰী বিভিন্ন চৰকাৰে এই সোণোৱাল কছাৰী সমাজখনক শোষিত নিষ্পেষিতভাৱে সমাজখনৰ উত্তৰণৰ ক্ষেত্ৰত বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা প্ৰদান কৰা নাছিল। আমি লক্ষ্য কৰিছোঁ যে জনজাতি সোণোৱাল কছাৰী সমাজখনে বিভিন্ন সময়ত ঘাট প্ৰতিঘাতৰ মাজেৰে জাতিটোক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত যথেষ্ট এক দীঘলীয়া সংগ্ৰামৰ প্ৰয়োজন হৈছে। গতিকে তেনে সন্ধিক্ষণত সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ লগতে সোণোৱাল কছাৰী জাতীয় সংগঠনৰ দাবীৰ ভিত্তিত দীঘলীয়া 11 বছৰ আন্দোলনৰ পাছত আমি সোণোৱাল কছাৰী সাহিত্য সাহিত্যিক পৰিষদ ব্যৱস্থাটো লাভ কৰিছিলোঁ 2005 চনৰ 4 মাৰ্চ তাৰিখে। এই দীঘলীয়া সংগ্ৰামখনৰ যি চুক্তি অসম চৰকাৰৰ লগত হোৱা চুক্তি জাতীয় সংগঠনৰ, আৰু সেই চুক্তিৰ মৰ্মে অসম চৰকাৰৰ লগত যি জাতীয় সংগঠনৰ চুক্তি আছিল সেই চুক্তিতে উল্লেখ আছিল যে গুৱাহাটীত সোণোৱাল কছাৰীসকলৰ এটি সোণোৱাল ভৱন নিৰ্মাণৰ সেই চুক্তিত আছিল। কিন্তু আমি পৰৱৰ্তী চৰকাৰসমূহেও সেই চুক্তিসমূহ ৰূপায়ণ কৰা দেখা নগ'ল। কিন্তু আমি 2019 চনত সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ দাবীৰ ভিত্তিত এই গুৱাহাটী সোণাপুৰত আমি সোণোৱাল ভৱন নিৰ্মাণৰ যি প্ৰস্তুতি আমি আগবঢ়াবৰ কাৰণে সক্ষম হ'লোঁ। আৰু আজি আমি ইয়াতে বিশেষকৈ সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ এটি কাৰ্যালয় আৰু প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক শুভ বৰুৱা সোঁৱৰণী এটি আমি অতিথিশালা আজি ইতিমধ্যে শুভ উন্মোচন হৈছে। আৰু এই শুভ উন্মোচনৰ কাৰ্যসূচী সমাপন কৰিছে আমাৰ সোণোৱাল কছাৰী সাহিত্য সাহিত্য পৰিষদৰ মাননীয় মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱাল ডাঙৰীয়া। আৰু এই শুভ উন্মোচনী অনুষ্ঠানত অসম চৰকাৰৰ ভৈয়াম জনজাতি পৰিক্ৰমা বিভাগৰ মাননীয় আয়ুক্ত সচিব বিনীতা পেগু বাইদেউ আমাৰ সন্মানীয় অতিথি হিচাপে ইয়াতে উপস্থিত হৈ আমাক সহযোগিতা আগবঢ়াইছে। তাৰ বাবে আমি তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ এটি কাৰ্যালয় এই গুৱাহাটীৰ মাজমজিয়াত আমি লাভ কৰিছোঁ। গতিকে সোণোৱাল কছাৰী জনগোষ্ঠীটোৰ সেই সময়ৰ পৰা আজি তাৰিখলৈকে প্ৰতিনিধিত্ব কৰা প্ৰতিজন আমাৰ শ্ৰদ্ধাৰ সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ লগতে সোণোৱাল কছাৰী জাতীয় সংগঠনৰ সকলো বিষয়ববীয়ালৈ আমি তেখেতসকললৈ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু সকলো ৰাইজৰ এই যি অতিথিশালা আৰু সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ কাৰ্যালয় ইয়াক আমি সুচাৰুৰূপে আগবঢ়াই নিবৰ কাৰণে সকলোৰে সৈতে আলাপ আলোচনাৰে আগবাঢ়িম। গতিকে আমি আশা ৰাখিছোঁ এই শুভ মুহূৰ্তত আমি অসম চৰকাৰ লগতে আমাৰ যি জনগোষ্ঠীটোৰ ন্যায্য প্ৰাপ্তিৰ যি অধিকাৰ এই অধিকাৰসমূহ অতি শীঘ্ৰে প্ৰদান কৰিবৰ কাৰণেও আমি অসম চৰকাৰ তথা ভাৰত চৰকাৰক দাবী উত্থাপন কৰিছোঁ। আজি সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ এটা দীৰ্ঘদিনীয়া ফলশ্ৰুতিত দাবীৰ ফলত অসম চৰকাৰ আৰু সোণোৱাল কছাৰী সাহিত্য সাহিত্য পৰিষদে এই সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ দাবী আৰু সন্মান জনাই আজি এই গুৱাহাটী সোণাপুৰস্থিত এই 5 বিঘাৰ মাটিত সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ কাৰ্যালয় তথা শুভ বৰুৱা অতিথিশালা আজি নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ'ল। আজি শুভ উদ্বোধন কৰিলে সোণোৱাল কছাৰী
সাহিত্য সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱাল ডাঙৰীয়াই আৰু আমি সেইবাবে সোণোৱাল কছাৰী সাহিত্য সাহিত্য পৰিষদক আৰু অসম চৰকাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ এই যি আমাৰ ভৱনটিৰ নিৰ্মাণ কাৰ্য ইতিমধ্যে সমাপন হৈছে, সম্পূৰ্ণ হৈ উঠিছে, ইয়াত আমি বিশেষকৈ সোণোৱাল কছাৰী জনগোষ্ঠীটোৰ বাবে যিসকল আজি গুৱাহাটীত শিক্ষাৰ ক্ষেত্ৰত হওক, স্বাস্থ্যৰ ক্ষেত্ৰত হওক, বিভিন্ন সাংগঠনিক ক্ষেত্ৰত হওক বা সামাজিক ক্ষেত্ৰত হওক, যিসকল ব্যক্তিয়ে আহি এই সোণোৱাল কছাৰী এই আমাৰ অতিথিশালাত হ'ব পৰা অতিথিশালাত সুন্দৰকৈ থাকি মেলি ইয়াত থাকিব মেলিব পৰাকৈ ইয়াত সুন্দৰভাৱে এক উপলব্ধ, ইয়াত সকলো ধৰণৰ ইয়াত উপলব্ধ, ইয়াত প্ৰায় 32খন বিচনাযুক্ত এখন সুন্দৰ এটা ঘৰ নিৰ্মাণ হৈছে, যাত 32জন মানুহে খুব সুন্দৰভাৱে তাত থাকি মেলি ইয়াৰ নিজৰ কাৰ্যসূচী তেখেতলোকে চলাই যাব পাৰিব। মই সেইকাৰণে কৈছোঁ যে স্বাস্থ্যৰ ক্ষেত্ৰতো, শিক্ষাৰ ক্ষেত্ৰত, বিভিন্ন ক্ষেত্ৰত সোণোৱাল কছাৰী ৰাইজৰ লগতে অসমৰ বিভিন্ন ৰাইজে ইয়াত কম এটা মাৰ্জিনত এটা থকা ব্যৱস্থা কৰাৰ বাবে আমি সোণোৱাল কছাৰী সাহিত্য সাহিত্য পৰিষদক আৰু অসম চৰকাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ নৱনিৰ্মিত শুভ বৰুৱা অতিথি নিবাস আৰু আজি এই অনুষ্ঠানত উপস্থিত থকা মই পুনৰবাৰ আমাৰ সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ কাম কৰি যাব পাৰে আৰু আমি আশীৰ্বাদ জনাই ইয়াৰ পিছতে আমাৰ মাজত উপস্থিত সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সমিতিৰ সোণোৱাল কছাৰী সাহিত্য সাহিত্য পৰিষদৰ মুখ্য বিষয়া টংকেশ্বৰ সোণোৱাল মহোদয়, সোণোৱাল কছাৰী সাহিত্য সাহিত্য পৰিষদৰ কাৰ্যবাহী সদস্য আৰু সাধাৰণ সদস্যসকল আৰু সোণোৱাল কছাৰী জাতীয় সংগঠনৰ পৰা অহা বিভিন্ন বিষয়ববীয়াসকল, লগতে সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল। দ্বিতীয় কথা হ'ল সকলোখিনি সহযোগিত, গতিকে আমি তেখেতসকল কালচাৰেল ছ'চাইটিৰ মাননীয় মুখ্য সচিব ভক্তিপ্ৰসাদ সোণোৱাল ডাঙৰীয়া প্ৰমুখ্যে ইয়াত উপস্থিত থকা সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পৰীক্ষিত সোণোৱাল ডাঙৰীয়া প্ৰমুখ্যে কেন্দ্ৰীয় সমিতি জিলা। ইয়াৰ পিছতে আমি চিনাকি কৰাই দিব বিচাৰিছোঁ ঋষিকেশ শইকীয়া, সোণোৱাল কছাৰী সাহিত্য সাহিত্য পৰিষদৰ কাৰ্যবাহী সদস্য। ইয়াৰ পিছতে আমি চিনাকি কৰাই দিব বিচাৰিছোঁ বিশ্বজিৎ সোণোৱাল, সোণোৱাল কছাৰী সাহিত্য সাহিত্য পৰিষদৰ কাৰ্যনিৰ্বাহক সদস্য। ইয়াৰ পিছতে আমি চিনাকি কৰাই দিব বিচাৰিছোঁ ৰিদীপ হাজৰিকা, সোণোৱাল কছাৰী সাহিত্য সাহিত্য পৰিষদৰ সাংস্কৃতিক বিভাগ পৰিক্ৰমা। সন্মানীয় উপাধ্যক্ষা সোণোৱাল কছাৰী সাহিত্য সাহিত্য পৰিষদ উপদূতক হিচাপে আমাৰ মাজত উপস্থিত থকা সোণোৱাল কছাৰী সাহিত্য সাহিত্য পৰিষদৰ আমাৰ সকলো শ্ৰদ্ধাৰ সন্মানীয় টংকেশ্বৰ সোণোৱাল ডাঙৰীয়া, ইতিমধ্যে আমাৰ মাজত উপস্থিত শ্ৰীযুত বিনীতা পেগু, আয়ুক্ত আৰু সচিব জনজাতি পৰিক্ৰমা বিভাগ অসম চৰকাৰ, আৰু আমি মঞ্চত ভাষণ গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ
সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি শ্ৰদ্ধাৰ দেৱানন্দ চাগেন ডাঙৰীয়া তেখেতক আসন গ্ৰহণ কৰিবৰ কাৰণে সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ নৱনিৰ্মিত শুভ বৰুৱা অতিথি নিবাস আৰু যি দুজন জাতিৰ সংকটৰ সময়ত জনগোষ্ঠীটোৰ বাবে চিৰকালৰ বাবে সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থা নামৰ এই পবিত্ৰ ছাত্ৰ সংগঠনটো জন্ম হৈছিল। তেখেতলোকৰ লক্ষ্য আছিল সোণোৱাল জাতিটোৰ শৈক্ষিক, সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক তেখেতক মাংগলিক কাৰ্যসূচী আগবাঢ়ি যাবৰ কাৰণে অনুৰোধ জনাইছোঁ। কালচাৰেল ছ'চাইটিৰ মাননীয় মুখ্য সচিব ভক্তিপ্ৰসাদ সোণোৱাল ডাঙৰীয়া প্ৰমুখ্যে ইয়াত উপস্থিত থকা সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পৰীক্ষিত সোণোৱাল ডাঙৰীয়া প্ৰমুখ্যে কেন্দ্ৰীয় সমিতি জিলা